নমস্কাৰ মই পৰিচিনা বৰা আজি আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত দেৱেশ্বৰ টায়ে ছাৰ তেখেত হৈছে বৰ্তমান দৈপলো ইয়েলাম কেবাঙৰ উপসভাপতি আৰু টাকাম টায়ে অপিন কেবাঙৰ সভাপতি চেণ্ট্ৰেল দৈপলো ইয়েলাম কেবাং পাছিঘাটৰ উপসভাপতি তথা সফল ব্যৱসায়ী আৰু ছাৰক আজি আমাৰ এই অনুষ্ঠানৰ মাজলৈ আমি পোনপ্ৰথমতে ছাৰক স্বাগতম জনাইছো আৰু আজি ছাৰৰ পৰা আমি ছাৰৰ জীৱন সম্পৰ্কে তেওঁ কিমান সংগ্ৰাম কৰি আজি তেওঁ এজন সফল ব্যৱসায়ী তথা তেওঁ বিভিন্নজনৰ উপদেশ দিব পৰাকৈ তেওঁ আজি সফল হৈ আহিছে আৰু সেই বিষয়ে আমি ছাৰৰ পৰা সবিশেষ আমি জানিবলৈ আমি চেষ্টা কৰিম ছাৰ পোনপ্ৰথমে মই ছাৰ আপোনাৰ জন্মস্থান পিতৃ মাতৃ আৰু আপোনাৰ শিক্ষা লৰালিকালৰ বিষয়ে চমুকৈ জানিব বিচাৰিছো মোৰ জন্ম হৈছে লখিমপুৰ অবিভক্ত লখিমপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ মাজত 1948 চনত টাকনচালিয়া হাবজান বুলি কয় সেই জেগাতে মোৰ জন্মগ্ৰহণ কৰা এতিয়া আমাৰ কি হৈছে হেতুত লৰালি কালৰ তাতে 1950 চনত আমাৰ যেতিয়া ভূমিকম্প হৈছে এই জেগাটো ভূমিকম্প হোৱা জেগাটো তাত মাজত ব্ৰহ্মপুত্ৰটো সৰু আছিলে যেতিয়া ব্ৰহ্মপুত্ৰ কিবা ভূমিকম্প হৈ গ'ল তেতিয়া অলপ বহল হ'বলৈ ধৰিলে তেতিয়া আৰু একদম পুৰা পাহাৰৰ পৰা পানী বাগৰি আহিছে একদম ডাঙৰ ডাঙৰ কিবা কিবি আহিছে এনেকুৱাকৈ এইবিলাকৰ মাজতে আমি সৰুতে আছিলোঁ তাৰপিছতে আমাৰ সেই জেগাত যেতিয়া বিধ্বস্ত হৈ গ'ল সেই জেগা এৰি পেলাই 1952 চনত এতিয়াৰ বৰ্তমান লখিমপুৰৰ আণ্ডাৰৰে আছিলে ধেমাজি ডিষ্ট্ৰিক্ট বুলি ক'লে এতিয়া সেই জেগাত দীঘলীদেৱৰা নামৰ গাঁওখনত আমি ছেটেল কৰিলোঁ তাতে মই 10 বছৰমান আছিলোঁ এতিয়া মোৰ দেউতা ব্যৱসায় আৰম্ভ কৰিছে এতিয়া মানে সেই জেগাত আমি তাতো বানপানী পুৰা 64 চনত বিৰাট ডাঙৰ বানপানী হৈছে এই বানপানীত আমাৰ মানে থাকিবলৈ দিগদাৰ কিন্তু বৰ্তমান অৱস্থা আছে তাতে এতিয়া 1962 চনত কি কৰিলোঁ মই আকৌ দেউতাই ব্যৱসায়ত ডিব্ৰুগড় তিনিচুকীয়া সেইবিলাকত ব্যৱসায় কৰে তালৈ গ'ল তাতে মই 62 চনত যেতিয়া আমাৰ চাইনা আক্ৰমণ কৰিছিলে নহয় এই চাইনা আক্ৰমণ কৰাৰ সময়ত তেতিয়া য'ত ত'ত বোমা পেলাব য'ত কি কৰিব ক'ব নোৱাৰি সেইটো কাৰণে দেউতাই ক'লে যে আমি চবেই ব'লা ডিব্ৰুগড়ত মই ঘৰ বনাইছোঁ তাতেই থাকিব লাগে তাতেই থাকি মই শিক্ষাটো আৰম্ভ কৰিছোঁ অৱশ্যে দীঘলীদেৱৰা গাঁৱত মই তৃতীয় মানলৈকে পঢ়িলোঁ তাৰপিছতে আমাৰ দাদা নৰেন্দ্ৰনাথ টায়েদেৱে বৰচাপৰি এম ই স্কুলত আমাৰ হেৰি হৈছিলে শিক্ষকতা কৰিছিলে ভেঞ্চাৰ স্কুল আছিলে তেতিয়া তেওঁ মোক ক্লাছ 4ত পঢ়াইছিলে ক্লাছ 462 যেতিয়া চাইনিজ এগ্ৰেশ্যন হৈছে সেই তেতিয়া মানে দেউতাই ডিব্ৰুগড়লৈ লৈ যোৱাৰ পৰা মই ডিব্ৰুগড়ত ছেটেল কৰিলোঁ তাতে দেউতাৰ লগত থাকিলোঁ তাতে হায়াৰ ছেকেণ্ডেৰী ডিব্ৰুগড় বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন লৈ ক্লাছ 8-9লৈকে পঢ়িলোঁ তাৰপিছতে আকৌ জৰ্জ ইনষ্টিটিউশ্যনলৈকে আহিলোঁ জৰ্জ ইনষ্টিটিউশ্যন নীলমণি এতিয়া হাইস্কুল বুলি কয় আজিকালি তালৈ গুচি গ'লোঁ তাতে মেট্ৰিক পৰীক্ষা দিলোঁ ফাৰ্ষ্ট টাইমত মোৰ কিবা হ'ল বেয়া হোৱাৰ কাৰণে দৰাইদেউ আছিলে ললিত চন্দ্ৰ টায়ে আছিলে তেখেতে ভেটেনেৰী ডিপাৰ্টমেণ্টত কাম কৰিছিলে তাতে লগত থাকি পেলাই মই মেট্ৰিক পাছ কৰি গুৱাহাটীৰ চেণ্টাৰ আছিলে তাতে পাছ কৰিলোঁ তাৰপিছতে শ্বিলঙত এডমিশ্যন ল'লোগৈ চেনেলমান কলেজত এতিয়া মানে তাতে কিবা হ'ল নহয় এই যুদ্ধ আৰম্ভ হ'ল 72 চনত নে 71 চনত হৈছিলে নহয় 72 চনত পাকিস্তান ভাৰতৰ যুদ্ধ হৈছিলে বাংলাদেশৰ স্বাধীন হোৱাৰ সময়তে এতিয়া এই পৰীক্ষাত দিওঁতে মানে একদম ৰাতি পঢ়িব নোৱাৰে চাইৰেন বাজে কিবা কিবি কৰে ভয়তে মই পৰীক্ষা দিব নোৱাৰিলোঁ আৰু ডিব্ৰুগড়লৈ গুচি গ'লোগৈ ডিব্ৰুগড় পালোগৈ ডিব্ৰুগড়তে
মই কানৈ কলেজত কিবা ডিব্ৰু কলেজত এডমিশ্যন লৈ তাৰ পৰাই মানে গ্ৰেজুৱেশ্যন লৈছোঁ আৰু তাতে আমি সৰুৰ পৰাই ডাঙৰ দীঘল হোৱা এই আমাৰ যে নৰেন্দ্ৰনাথ দাসে তেখেতৰ লগত আমি সৰুতে উমলি থাকোঁ কিবা কিবি কৰি থাকোঁ এনেকুৱা আৰু তাতে আমাৰ দেউতাই ব্যৱসায় কৰিলেও আমাৰ যিমান ভাই ককাই আছে সিহঁতৰ একেলগে তাতে ডক্তৰ হৈছে কিছুমান ইঞ্জিনিয়াৰ হৈছে দেউতাই এনেকুৱা পঢ়াই এতিয়া গুৱাহাটী মহানগৰী দিল্লীত আছে য'ত ত'ত আছে এই দেউতাই পঢ়োৱা ল'ৰা ছোৱালী সেনেকুৱাকৈ তেনেকৈয়ে কৰিছিলোঁ আমি সৰু ল'ৰালি কালতে আৰু এটা কথা মোৰ মনত পৰিছে ল'ৰালি কালতে আমি সৰু হৈ থাকোঁতে স্কুল নাছিলে আমাৰ দেই স্কুল নোহোৱাৰ কাৰণে ভঁৰালৰ তলত গোহালিত পঢ়িছিলোঁ তেনেকুৱাকৈ পঢ়া শুনা কৰিছোঁ আমি তেতিয়া ২২ জন আগতে তাৰপিছতে কি হ'ল এই লগৰীয়াবিলাকক লগত লৈ মই হেৰি কৰোঁ একগোট কৰাই পেলাই সিহঁতক পঢ়া শুনা কৰিব দিওঁ পঢ়োঁ তেতিয়া মই মাষ্টৰ কৰিছিলোঁ দেই মাষ্টৰ হিচাপে তেতিয়া সৰুতে তেওঁলোকক খুব মানে ইহঁতক পঢ়াইছিলোঁ আৰু পঢ়িব লাগে এনেকৈ এটা চান্স লৈছিলোঁ তাৰপিছতে আৰু এবাৰ কৰিছিলোঁ যে দোকান কৰিব লাগে দোকান পাতিব লাগে এই সৰুটো এইবিলাক কৰি ভাল লাগে দোকান পাতিব লাগে বোলে দোকান মোক সদায় মানুহবিলাকে কয় যে দোকানী তাতে আমাৰ পাতবিলাক থাকে সৰু পাত কিছুমান থাকে নহয় কিছুমান ডাঙৰ পাত এই পাতবিলাকক লৈ 100 টকীয়া বনাওঁ 10 টকীয়া বনাওঁ এনেকুৱাকৈ তেনেকুৱা খেলিছিলোঁ এই সদায় লগৰীয়াবিলাকক লৈ পেলাই মই এইটো কৰিছিলোঁ গাঁৱৰ মানুহবিলাকে সেইটো কাৰণে মোক কৈছিলে আটাই বুলি মোক কৈছিলে দেই আটাই দেৱেশ্বৰ এই বুঢ়াবিলাকেও ক'ব চবেই সৰুবিলাকেও কয় সেইটো কাৰণে মোক চবে আটাই দেশ্বৰ আহিছে দেই বোলে এনেকৈ কয় সেইবিলাকৰ মনত পৰে আৰু ডাঙৰ জংঘলো আছিলে সেই তেতিয়া জংঘলৰ ওপৰত মানে জংঘল আছিলে নহয় কাষত একদম বালুক সেইবিলাক ওলাইছিলে এতিয়া আৰু দিনত কি কৰোঁ আমি এটা ডাঙৰ দীঘল কিবা এটা বাঁহ এটা ল'ব লাগে লৈ পেলাই তাতে ওপৰত জংঘলৰ ওপৰত মানে দবাই দিওঁ দবাওঁতে এনেকুৱা হেৰি সাপ কিবা কিবি আছিলেতো এনেকৈ কৰোঁতে একদম সাপবিলাকে ওলাই গুচি গ'ল এইটো এটা তাৰপিছত সৰু কালৰ কথা কৈছোঁ তাৰপিছতে আকৌ আমাৰ বানপানী হয় নহয় বিৰাট বানপানী সেইবিলাকৰ ভিতৰত আমি কেতিয়াবা আমাৰ নাওবিলাক তললৈ এনেকৈ দবাই থৈ দিয়ে এই নাৱৰ হেৰিতে তলতেই সোমাই পেলাই আমি গান গাইছিলোঁ একদম চাউণ্ডটো ভাল লাগিছিলে এনেকুৱাকৈ গতিকে এনেকুৱা বস্তুবোৰ সৰু কালৰ কথা আৰু এই নৰেন কইদেউ যিজন আজি শ্ৰাদ্ধ হৈছে তেখেতে আমাক কি কৰিছিলে সৰু আমাক সদায় লৈ ফুৰিছিলে তোমালোকে এনেকৈ পঢ়া নহয় সৰু 100জনমান মোৰ ভাই ককাই আছিলে গাঁৱৰ মানুহবিলাকক লৈ পেলাই সৰু ল'ৰাবিলাকক লৈ এনেকুৱাকৈ সদায় আমি কৰোঁ আৰু সেইটো কাৰণে এই দাদাই নৰেন দাই আমাক সি য'ত ত'ত ঘূৰি ফুৰি য'ৰ পৰা কিতাপ পায় তাৰ পৰা আনি আমাৰ পাৰ্চনেল লাইব্ৰেৰী এটা বনাইছিলে গাঁৱতে তাতে কিতাপবিলাক আমি পঢ়ি তেতিয়া তেখেতৰ পৰা আমি শিকিছিলোঁ যে এনেকুৱা গোটেই পৃথিৱীত মানুহে পঢ়ে ছোভিয়েট দেশৰ সাধু কিবা কিবি এইবিলাক পঢ়াইছিলে আৰু সেইটো কাৰণে তেখেতলৈ আজি খুব মনত পৰিছে এনেকুৱাকৈ এনেকুৱা সৰুকালৰ কথা দুই এটা মই কৈছোঁ আৰু যদি মনত পৰে আৰু কম আমাৰ হাতী আছিলে কম নেকি এইটো বাৰু হাতী আছিলে আমাৰ জন্মৰ আগতে এটা হাতী কিনি দিছিলে দেউতা মাহঁতে তেতিয়া এই হাতীৰ নামটো আছিলে মতিলাল এই মতিলালক আমাৰ চোতালত থৈ দিব একদম আমাৰ লগৰীয়াৰ নিচিনা এই তাতে মানে উঠিব বহিব খোৱা বোৱা একেলগে কৰিব হাতীটো ইমান মৰমৰ আছিলে এনেকুৱাকৈ সেইটোলৈও মনত পৰে আমাৰ গতিকে সেইটো এটা তাৰপিছত আকৌ বৰদেউতাৰ ইচ্ছা আছে এটা বন্দুক লাগে এতিয়া জংঘলবিলাকতো বিৰাট জংঘল নহয় জানো তাত মানে
পহু কিবা গাহৰি কিবা কিবিবোৰ জংঘলৰ বস্তুবিলাক একদম বন্দুক লৈ একদম বন্দুকটো দে আমাৰ দেউতাক কিনিব দিছিলে তাৰপিছত হাতীটো কিনি দিলে চবেই ভাই ককাইবিলাকে তেতিয়া বৰদেউতাই একদম হাতীত উঠিব আৰু চিকাৰ কৰিবলৈ যাব চিকাৰত একদম এটা পহু মাৰি দিলে একদম ডাঙৰ পহু দিনটোৰ কাৰণে আমাৰ চব ৰাইজক মাতে খোৱা বোৱা কৰিবৰ কাৰণে সেই এনেকুৱাকৈ আমাৰ কৰা আছে কৰিছিলে গতিকে এইবিলাক আৰু ল'ৰালিকাৰৰ কথা আৰু স্যাৰ আপুনি সমাজ সংগঠক হিচাপে আপুনি কিদৰে জড়িত হৈ পৰিছিলে বিশেষকৈ দৈনিপল ইয়ালাম কেবাঙৰ বিষয়ে অলপমান চমুকৈ জানিব বিচাৰিছোঁ দৈনিপল ইয়ালাম কেবাং এইটো 1984 চনতে আমাৰ তালম ৰুগ্ব অৰুণাচলৰ তালম ৰুগ্ব নাম নাছিলে তেখেতে মানে আমাৰ ধৰ্মৰ বিষয় লৈ পেলাই তেতিয়া তেখেতে কি কৰিছিলে আমাৰ তেওঁ আকৌ ধৰ্মৰ চব শিক্ষা দীক্ষা বা হেৰিটো বিচাৰিবলৈ গৈছিলে ধৰ্ম কেনেকুৱা হিন্দু কেনেকুৱা খ্ৰীষ্টান কেনেকুৱা মুছলিম কেনেকুৱা এইবিলাক লৈ পেলাই তেওঁ গৈ ফুৰিছিলে তাতো তেওঁ পঢ়া শুনা কৰিছিলে পঢ়া শুনা কৰাৰ সময়তে কলেজত যাওঁতে তেওঁ দেখিলে যে এইটো আমাৰ ধৰ্মটো কি ধৰ্ম হ'ব লাগিব এইটো বিচাৰ কৰিছে তাৰমানে 84 চনত তেওঁ সেইটো ডিটেক্ট কৰিলে যে নিজৰ ধৰ্ম সংস্কৃতি যদি নকৰে তেতিয়াহ'লে দিগদাৰ হ'ব তেওঁ মানে গীৰ্জাত গৈছে গীৰ্জাত যাওঁতে দেখিলে যে তেওঁলোকৰ আমাৰ নিজৰ কিবাবোৰ নাই নিজৰ ধৰক যিবিলাক তাতয়াৰ বুলি কয় সেই বিষয়ে লৈ পেলাই নকয় তেওঁলোকে গড আল্লাহ সেইবিলাক কথা কয় সেইটো গ'ল তাৰপিছত সেইটো দেখি পেলাই যে আৰে এইটোতো আমাৰ নিজৰ জাতটোৰ কথা নকয় নিজৰ ধৰ্ম নহয় এইটো সি বিচাৰ কৰিলে সেইটো কাৰণে সি ভাবিলে যে চিন্তা কৰিলে যে আমি যদি ধৰ্ম মিচিঙৰ ধৰ্ম মিচিং বুলি কৈছোঁ মই দেই মিচিং ধৰ্ম যদি হয় তেতিয়াহ'লে মিচিঙৰ মতেহে কৰিব লাগে তাত আকৌ বেলেগ বেলেগ গড আল্লাহ কিবা কিবি এইবোৰ গালে কৃষ্ণ কিবা কিবি গালেতো এইটো আমাৰ দিগদাৰ আমি একচুৱেলি হিন্দুৱে হয় কিন্তু হিন্দু হ'লেও আমাৰ কিবা নহয় এইটো অলপমান নিমিলে অংশটো সেইটো কাৰণে সি ক'লে যে ইয়াত আমি আচল বস্তুটো বিচাৰি পোৱা নাই ধৰ্মৰ মিচিং ধৰ্মটো কি হ'ব লাগে তেওঁ বিচাৰিলে ভাবিলে যে আমি একচুৱেলি দৈনিপল ইয়ালাম কেবাং দৈনিপলৰ সতি সন্তানীহে এনেকৈ সি চিন্তা কৰিলে এতিয়া এই বিশ্ব দৰবাৰ ধৰ্ম সভাত গৈ য'ত নিজৰ কথা কয় যে আমি দৈনিপলৰ অম্মাং বুলি কয় তাৰমানে দৈনিপল মানে ছাৰ তাৰ অৰ্থটো কিনো দৈনিপল মানে দৈনি হ'ল আমাৰ মিচিং সমাজত দৈনিপল বুলি কয় তাৰমানে লৰুণে পৰি নাই সি সৃষ্টিকৰ্তা দৈনিপল আমাৰ মিচিঙত সেইটোকে কৈছে আৰু সৃষ্টিকৰ্তা কোন বুলি ক'লে আমাৰ দৈনিপলহে আমাক গতে কৰা নাই কিবাই কৰা নাই আৰু আল্লাই আমাক কৰা নাই কিন্তু সৃষ্টিকৰ্তাটো হ'ল মিচিঙৰ দৈনিপলৰ তাৰ সতি সন্তানী বুলি আমি কওঁ তই মুকাংকা আমাক মাঙৰ সৰ্বভৌমং চেদিমালো তাৰমানে সৃষ্টি কৈমটোত একো নাই কৈমৰ পৰা আমাৰ আস্তে আস্তে নামি নাইকিয়া অৱস্থাত যেতিয়া সৃষ্টি হ'ল জীৱ জন্তু তেতিয়া সেই চন্দ্ৰ সূৰ্যৰ কিবাতহে এইটো হৈছে দৈনিপলটো সেইটোকে আমি দৈনিপল বুলি আমি কওঁ সেইটো তাৰপিছতে আমি ভাবিলোঁ যে আমাৰ তালম ৰুগ্বই ভাবিলে যে য'ত ত'ত গৈ পেলাই সুধিছে আপোনাৰ ধৰ্ম কি মিচিং সমাজৰ বা আদি মিচিঙৰ ধৰ্ম কি এনেকৈ কওঁতে আমি দৈনিপল বুলি কওঁ দৈনিপল ঠিকেই নামটো ভালেই হৈছে কিন্তু আপুনি ক'ত ক'ত সেইটো কিবা কৰে এই ক'ত চৰ্চা কৰে দৈনিপল বা ক'ত পূজা কৰে এনেকৈ কওঁতে আমাৰ হিন্দুসকলে হেৰি কৰে মন্দিৰত পূজা কৰে এই হেৰি আল্লাহ হেৰিত কৰে গীৰ্জাত কৰে কিবাত কৰে এই তেনেকুৱাকৈ আৰু বা খ্ৰীষ্টানবিলাকে গীৰ্জাত কৰে ঠিক তেনেকুৱাকৈ আপোনালোকৰতো ক'ত কৰে বুলি কওঁতে
তেতিয়া সি ভাবিলে সঁচাকৈ দেই আমাৰতো কি বৃক্ষ ভাবিলে নহয় এইটো গাংগিং বুলি ক'ব লাগে গাংগিং গাংগিংটো হ'ল ভগৱানে য'ত থাকে সেই জেগাটোকে গাংগিং বুলি কয় এতিয়া অৱশ্যে এইটো আমি ৰেক্টিফাই মডিফাই কিছুমান কাম কৰি আছোঁ এইবিলাক দৈনিক কিবা ধৰ্ম কিবা যিটো নামঘৰ বুলি কৈছোঁ নামঘৰ সেই নামঘৰটো এতিয়া আমি ৰেক্টিফাই মডিফাই কৰিবলগীয়া হৈছে গাংগিং কৰিলোঁ গাংগিং কৰাৰ পিছতে এতিয়া আমাৰ এই আজি কিমান 15-20 বছৰ হৈ গ'ল এতিয়া আমাৰ কি কৰিছোঁ এইটো আমি দৈনিপল কুম্ভ তাৰমানে যেনেকৈ নামঘৰ বুলি ক'লে ভগৱানৰ নাম কীৰ্তন কৰা সেইটো কিন্তু আমাৰ মিচিঙত দৈনিপল গাংগিংটো বুলি চবেই জানে কিন্তু আমাৰ গোটেই অৰুণাচল প্ৰদেশত মই চেণ্ট্ৰেল দৈনিপল এলামকাবাঙৰ লগত থকাৰ কাৰণে মই ক'বলগীয়া হৈছে আমাৰতো 7টা হেৰি আছে যাৰ আছে এই নামবিলাক কি আছে আদিবিলাকৰ গোষ্ঠী আছে 7 গোষ্ঠী আছে সেই 7 গোষ্ঠী বেলেগ বেলেগ ধৰণৰ ককাই ভাই হ'লে কি হ'ব তেওঁলোকে বেলেগ বেলেগ নাম দি পেলাই কৰিছে এইটো কাৰণে এতিয়া আমাৰ 2000 কিমান চনত 4 চনত 5 চনত আমাক এতিয়া চেণ্ট্ৰেল দৈনিপল এলামকাবাঙে এটা ডিক্লেয়াৰ কৰিলে যে আপুনি গাংগিং বুলি কৈ আছে চবেই গাংগিং বুলি কোৱা নাই ডেইৰে বুলি কৈছে কিছুমানে কিবা কিবি কৈছে গতিকে আপোনালোকে এইটো সলাই দিব লাগে আপোনালোকে বুলি কি ক'লে তেতিয়া আমি ভাবিলোঁ যে এই গাংগিংটো আমি দৈনিপল কুম্ভ বুলিও ক'ব লাগিব তাৰমানে এই সৃষ্টিকৰ্তা য'ত আছে এইটো মানে সেইটো মানে দৈনিপল কুম্ভটো কৰিব লাগে বুলি কৈ আছে এতিয়া কৰিছে কিছুমানে গাংগিং বুলি কৈছে এনেকুৱাকৈ সপ্তাহত এবাৰমান আমি কুম্ভ কৰোঁ তাৰমানে প্ৰাৰ্থনা কৰোঁ তাত ভাল ভাল কথা কয় আমাৰ কি হৈছে কি হোৱা নাই বৰ্তমান যুগত এইবিলাকো সেই গাংগিঙত বা সেই দৈনিপল কুম্ভত আমি আলোচনা কৰি থাকিব লাগে সেইটো কাৰণে আমি মিচিং সমাজে নিজৰ কৃষ্টি যদি নকৰে আনৰ কৃষ্টি যদি কৰে তেতিয়াহ'লে এটা সময়তে মিচিং সমাজটো বিলুপ্ত হৈ যাব মই জানো ভাবিছোঁ সঁচাকৈ এটা সময়ত কিবা হৈ যাব বিলুপ্তি হৈ যাব যিহেতু এতিয়া ডাঙৰ ডাঙৰ মহানগৰীবিলাকত এতিয়া সোমাই গ'ল মানুহবিলাকে তেওঁলোকে মানে তাত ভিতৰত সোমাই এই কিবাত সোমাই গ'ল অন্যৰ লগত সোমাই যোৱাৰ পিছত কি হৈছে তেওঁলোকে নিজৰ কৃষ্টিটো নকৰি আনৰ কৃষ্টি ধৰিবলৈ আৰম্ভ কৰিছে এইটো কাৰণে মোৰ চিন্তা হৈছে যে দৈনিপল এলামকাবাং যদি নকৰে তেতিয়াহ'লে এদিন এই মিচিং সমাজে বিলুপ্ত হৈ যাব এইটো কাৰণে মই দৈনিপলক চবকে কৈছোঁ যে দৈনিপলৰহে আমাক কৃষ্টি সংস্কৃতি বজাই ৰাখিব কৃষ্টি বুলি ক'লে ধৰ্ম বুলি ক'লে এটা জাতি জীয়াই থাকিবলৈ হ'লে ধৰ্ম ভাষা কৃষ্টি সেইটো নহ'লে দিগদাৰ ধৰ্মটো আমি লৈছোঁ তাৰপিছত কৃষ্টি ল'ব লাগিব কৃষ্টি অৱশ্যে মিচিং সমাজত এতিয়াও কৃষ্টিটো বিলুপ্ত নহ'ব যেন লাগিছে যদিও এটা সময়ত যাব যিহেতু এতিয়া ডাঙৰ ডাঙৰ মহানগৰীবিলাকত বেলেগ বেলেগ ধৰণৰ সাজপাৰবিলাক লগাইছে নহয় কিবা কিবিবোৰ কৰিছে সেইমতে যেনে আমি মিচিং মানুহবিলাকে চাংঘৰত থাকে এতিয়া মহানগৰীত গ'লে পকা ঘৰ সাজিছে নিজৰ কৃষ্টি নাইকিয়া এই মানুহটো সেই মানুহজন সেই ঘৰটোৱে কি জাতৰ মানুহ বুলি কওঁতে এইটো পকা ঘৰৰ ভিতৰতে আছে তেওঁ কৃষ্টিটো নেপালে বা নিজৰ কাপোৰ পিন্ধা সেইটো কৃষ্টি নেথাকিলে দিগদাৰ নহয় জানো এজন মানুহে যদি নিজৰ কৃষ্টি কৰিবলৈ যাওঁতে বা চিনাকি দিবলৈ যাওঁতে যদি বম্বে নগৰীত বা আমেৰিকাত যদি যায় মোৰ যদি পিন্ধা উৰা কাপোৰবিলাক যদি সেই আমেৰিকাত যদি পিন্ধি পেলাই ওলায় তেতিয়াহ'লে তাত যদি মিচিং মানুহ আছে তেতিয়াহ'লে সেই মিচিং মানুহজনে ক'ব আৰে এইটো মিচিং মানুহ দেখোন তেওঁৰ সাজ পোছাকৰ পৰাই ধৰিব পাৰিব এনেকুৱাকৈ কিন্তু এটা সময়ত এইটো বিলুপ্ত হ'ব নেকি মোৰ এইটো ধাৰণা হৈছে তাৰপিছতে আৰু ধৰ্মও সেই তেনেকৈ বিলুপ্ত হ'ব লৈছে আৰু ধৰ্ম ভাষা কৃষ্টি ভাষা আকৌ যদি এতিয়াতো ভাষাটো একেবাৰে লুপ্তই হৈ গ'ল নাই মিচিং ভাষাকো আমাৰ নাইকিয়া হৈ গ'ল হয় বাৰু আমি মানে এনেকৈ ইণ্টাৰভিউতে মানে তেখেতৰ নামটো আমি উচ্চাৰণ নকৰোঁ
তেখেতক মানে কোৱা হৈছিল আপোনালোকৰ ভাষাতে মানে ইণ্টাৰভিউটো দিয়ক বুলি, কিন্তু মানে তেতিয়া কোৱা নাছিলে যে মই মিচিং ভাষাটো মই নাজানো বুলি কৈ দিয়ে। সেইটোৱে তাৰমানে হেৰাই গ'ল সি, তাৰমানে নাজানে। এতিয়া মোৰ নাতিবিলাকো ক'ৰবাত অষ্ট্ৰেলিয়াত থাকে, মই অথনি কৈছোঁ এই তুমি মিচিং কথা কৈছা নাই বোলে, মই মিচিঙত ক'লোঁ ন মিচিঙক লুকিন দাগ বুলি কওঁতে কি কৈছে জানো তাতো ট্ৰেঞ্চলেট কৰি দিবলগীয়া হ'ল। চবেই কৈ দিছে এই মিচিং কথা ক'বলৈ কৈছ, মিচিং নাজানো বুলি। সি ডাইৰেক্টলি কৈ দিয়ে মই মিচিং নাজানো যে তাতো, মই মিচিঙৰ নাতি নুতি হ'লে কি হ'ব। তাৰমানে ভাষাটো নাইকিয়া হৈ গ'ল, বিলুপ্ত হৈ গ'ল। এতিয়া বৰ্তমান চৰকাৰে কৰিবলৈ লৈছে, হিতেশ্বৰ শইকীয়াৰ দিনত আমাক মিচিং ভাষা পঢ়িবৰ কাৰণে এটা কিবা দিছিলে, স্ক্ৰিপ্ট লিখি নিজৰ ভাষা এটা ক্লাছ LP স্কুলত পঢ়িবলৈ দিছিলে, কিন্তু সেইটো নাইকিয়া হৈ গ'ল। মিচিং জাতটো এনেকুৱা হৈছে, নাইকিয়া হৈ গৈ যায়। এতিয়া বহুত কষ্ট কৰি পেলাই এতিয়া আকৌ মিচিং ভাষা উলিয়াইছে, যেনে হেৰিহঁতে কিবা কি টাইট আছিলে ন আমাৰ টাইট ছাৰে, তাৰপিছতে আমাৰ এই নাহেন্দ্ৰ পাদুন ছাৰহঁতে এইবোৰ চেষ্টা কৰিছে। এতিয়া ভাষাটো কেনেকৈ জীয়াই ৰাখিম আমি, এটা সময়তো এইটো শেষ হৈ যাব। গতিকে নিজৰ ভাষাৰ কাৰণে এটা নিজে স্ক্ৰিপ্ট এটা বনাব লাগিব। এতিয়া ৰোমান লিপিত স্ক্ৰিপ্টটো লিখিলে এতিয়া তুমিয়ে অপিন বুলি ক'বলৈ লাওঁতে অপিনৰ ৱৰ্ডটো ওলাব পৰা নাই, অপিন কৈ আছে নহয় জানো। সেই তেনেকুৱাকৈ এটা সময়ত হেৰাই যাব পাৰে। সেইটো কাৰণে নিজৰ ভাষাটো নিজে যদি নকয় বা নপঢ়ে তেতিয়াহ'লে সেই জাতটো বিলুপ্তি হ'ব। পৃথিৱীততো তেনেকুৱা জাত বহুত ওলাইছে, কিমানটা মানুহ আছিলে, কিমানটা জাত আছিলে, এইবিলাক এতিয়া নাইকিয়া হৈ গ'ল। এতিয়া তেনেকুৱা আৰু যে ধৰ্মই তেনেকুৱা হৈছে, গোটেই পৃথিৱীত এটা ধৰ্মযুদ্ধ হৈছে। মই অকণমান কওঁ নেকি ধৰ্মযুদ্ধ। এতিয়া কি হিন্দু মুছলমান আৰু খ্ৰীষ্টিয়ান এইবিলাকে আমি বুদ্ধিষ্ট এইবিলাক আছে বাৰু, কিন্তু গোটেই পৃথিৱীত দেখিছোঁ মই মোৰ আন্দাজ মতে এইটোত এটা মহাৰণ হৈছে, মহাযুদ্ধ হৈছে ধৰ্মৰ। কি হৈছে খ্ৰীষ্টান আৰু মুছলিমৰ যুদ্ধ হৈছে। আমি হিন্দু বুলি ক'লেও হিন্দু এনেই অকণমানিহে, বুদ্ধিষ্ট বুলি ক'লেও অকণমানিহে, কিন্তু এই দুইজন মানুহে পৃথিৱীত এতিয়া যুদ্ধ চলাই আছে। যিকোনো কাৰণতে ৰাজনীতি হওক বা কিবাতেই হওক সেইটোৰ ওপৰতে মানে যুদ্ধটো লগাইছে, এতিয়া লাগিছে। তাতে এই ইহঁত দুটাৰ যুদ্ধ কৰোঁতে কৰ হিন্দু কৰ মুছলমান, কৰ হিন্দু কৰ বুদ্ধিষ্ট বা মিচিং বা অন্যান্য জাতি, এই সিহঁতৰ যুদ্ধৰ মাজতে আমি বিলুপ্ত নহ'ম জানো। সেইটো কাৰণে সমাজখন যদি আমি সঁচাকৈ ভালমতে যদি ৰাখিবলৈ হয় তেতিয়াহ'লে নিজৰ জাতটো আমি ভালকৈ ৰাখিব লাগিব বা ক'ব লাগিব, শিকিব লাগিব, নহয় জানো। গতিকে এইটো কাৰণে মই সমাজৰ কাৰণে মই ভাবিছোঁ যে নিজৰ ধৰ্ম স্বধৰ্ম ৰক্ষা কৰিব লাগিব। যদি জীয়াই থাকিবলৈ মন কৰে মিচিং সমাজটো, তেতিয়াহ'লে এই নিজৰ ধৰ্ম কৃষ্টিটো ৰাখি থ'ব লাগিব। আৰু ভাষা তিনিটা বস্তু, সেই তিনিটা বস্তু যদি নাথাকে বিলুপ্ত হৈ যাব। पहलवान जैसी ताकत, साइंटिस्ट जैसा तेज दिमाग, स्वस्थ हृदय, आंखों की ज्योति, लंबी आयु और ग्लोइंग स्किन के लिए गाय का घी ही सर्वश्रेष्ठ। लेकिन ये फायदे तभी हैं जब घी शुद्ध हो। पतंजलि गाय का शुद्ध देसी घी खाइए, अपने मासूम बच्चों और परिवार को मिलावट के जहर से बचाइए।